আজি নতুন পথৰ যাত্ৰী আমি নিচাৰে ৰে গামা গামা পা সানি দা নি দা পা ধা পা মা গামা ৰে সা বিজ্ঞান প্ৰযুক্তি প্ৰগতিৰে আগবাঢ়ি পাৰিব লাগিব তোমালোকে গানত পাৰিব লাগিব স্পৰ্টছত পাৰিব লাগিব যোগা আছে কিবা কিবি ধেৰ কম্পিটিশ্যন আছে আগতে আমাৰ দিনত ইমান কম্পিটিশ্যন নাছিল আজিকালি ইমানেই কম্পিটিশ্যন হৈ গ'ল আৰু কি কয় ছ'চিয়েল কম্পিটিশ্যন এটা আছে মোৰ ল'ৰাই ইমান পাইছে কিন্তু তেওঁলোকৰ ল'ৰাই ইমান পালে এটা মানসিক এটা অন্তত এটা কম্পেৰিজন এটা হৈয়ে যায় নহয়নে বাৰু মুৰব্বী অধ্যাপিকা 1975 চনত জন্মগ্ৰহণ কৰা মাতৃকাত জন্মগ্ৰহণ কৰা মলয়া গগৈ 2008 চনৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক পদৰ লগত জড়িত আছে তেখেতৰ বিভিন্ন সৰ্বভাৰতীয় প্ৰকল্পৰ লগতো জড়িত হৈ আছে আৰু ল'ৰা ছোৱালীৰ শিক্ষাদানৰ কাৰণেই হওক মানুহ এতিয়া চহৰমুখী হৈছে আৰু আমাৰ সন্তানসকলকো আমি এইবোৰ সম্পৰ্কৰ প্ৰতিও আমি সচেতন হ'ব লাগিব এয়া নিৰ্মলা নদীৰ ঘাট কৃষ্ণ চূড়াৰ ছায়ায়ে আৱৰা গাঁৱৰ খেলুৰীয়া সমাজে নামঘৰ এয়া তাৰ মণিকূট দবা কাম বাজে নিতে তাত আৰতিৰণি হতে নামি সন্ধ্যা ব্যধিকৰ হিয়া পৰিহাতিয়া নিৰ্মলা নদীৰ ঘাট মোৰ নিজৰ মাৰ কথা ভাবোঁ মই পিছতহে মাতৃ হৈছোঁ তাৰ আগতেতো মোৰ মা আছিলে এইবিলাক বহুত ইম'চনেল হৈ যায় কথাবোৰ গতিকে মোৰ মাৰ কথা যদি ভাবোঁ আজি হয়তো মোৰ মা নাই কিন্তু মই অভিনন্দন দিব বিচাৰিছোঁ আজি আমাৰ বিশিষ্ট মহামন্ত্ৰী যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ মলয়া গগৈ ডাঙৰীয়া তেখেতৰ বহুত ব্যস্ততাৰ মাজতো আজি আমাৰ এইখিনি সময় আমাক দিছে আমাৰ এনেকুৱা লাগিছে যেন আমি তেওঁক আগৰ পৰাই আমি পাই আহিছোঁ তেখেতৰ আমি বহুমূলীয়া কথাখিনি আমি শুনিলোঁ আমি তাৰ পৰা আমি সঁচাই বহুত উপকৃত হৈছোঁ তেখেতৰ মাতৃ ৰিপচি শৰ্মালৈকো আমি সম্বৰ্ধনা পত্ৰ জনাই জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব আৰু জ্ঞান এম তেলী সুযোগ্যা মাতৃ ডক্টৰ অঞ্জু পাৰ্বৈ তেলী আমাৰ অঞ্জু পাৰ্বৈ তেলীৰ ল'ৰা জ্ঞান এম তেলীয়ে আমাৰ লখিমীনগৰবাসীৰ আটাইকেইজন ছাত্ৰ ছাত্ৰীতকৈ সৰ্বোচ্চ নম্বৰ পাই পেলাই উত্তীৰ্ণ হৈছে তেখেতলৈও আমি এই মঞ্চৰ পৰাই শুভাশীষ জনাইছোঁ যাতে ভৱিষ্যতে এজন সুনাগৰিক হয় আৰু আমি এই অনুষ্ঠানটি ইমানতে সামৰণি মাৰিম তাৰ আগতে মই এটা কথা ক'ব খুজিছোঁ যে যোৱা প্ৰভাত হ'ব বোধ কৰোঁ মই লিখিছিলোঁ যে নতুন উদ্ভাৱন হ'ব আমাৰ ইনজেকশ্যন ওলাব আমাৰ গোটেই পৃথিৱীখন আকৌ ভাল হৈ আহিব এনেকুৱা ধৰণে লিখিছিলোঁ 2020 চনত লিখা বাইদেৱে দি লৈছোঁ
আজি সংবৰ্ধনাৰ জনাবলৈ অনা মাতৃসকল, আপোনালোকৰ ঐকান্তিক প্ৰচেষ্টা অধ্যয়নশীল আপোনালোকৰ মতে গৈ সকলো সা সুবিধা সাধ্যানুযায়ী সকলো সা সুবিধাৰ মাজেৰে তেওঁলোকক যিদৰে আগবঢ়াই নিছে বা তাৰ ফলশ্ৰুতিতে আজি এই ল'ৰা ছোৱালীসকলে এইখিনি ৰিজাল্ট দেখুৱাবলৈ সক্ষম হৈছে। গতিকে মই এই কৃতি ছাত্ৰ ছাত্ৰীসকলৰ মাতৃসকললৈ পুনৰবাৰ অভিনন্দন জনাইছোঁ। এতিয়া আমাৰ সমাজত কি হয় যে আজিকালি আমাৰ উপযুক্ত বক্তা নিৰ্দিষ্ট বক্তাৰ পৰা ধৰি প্ৰত্যেকগৰাকীয়ে কৈছে যে আমাৰ সমাজ ব্যৱস্থা এতিয়া আগৰ নিচিনা নহয়। ঘৰৰ পৰিৱেশ পৰিস্থিতিও আজিকালি বহুত বেলেগ হৈ গ'ল। আগতে আমি থাকোঁতে মাহঁতক দেউতাহঁতক আগৰ যিটো সন্মান বা যিটো ভয় পঢ়িবলৈ পঠাইছিলে গুজৰাটত, সেই সময়ত আচলতে ছোৱালীক পঢ়িবলৈকে নপঠাইছিলে। আৰু মোৰ মই ক'বলৈ লৈছোঁ কেলে মানে আমি যিহেতু এইটো মাতৃ সম্বৰ্ধনা অনুষ্ঠান, মোৰ দেউতা অল ইণ্ডিয়াত বৰ ডাঙৰ চাকৰি এটাও কৰা নাছিল আৰু মাটো হাউচৱাইফ। কিন্তু মই সেই সময়ৰ মোৰ দেউতাহঁতৰ যিটো মানসিক স্থিতি মই সেইটো ক'ব বিচাৰিছোঁ। আৰু সেই সময়ত যেতিয়া মোৰ বাইদেউক পঢ়িবলৈ পঠাইছিলে, ওচৰৰ মানুহে হেনো মাক কৈছিলে ছোৱালী কি কৰিব পঢ়াই, ঘৰটো বেৰৰ মাটি গোৰ মাৰি দিলে পৰি পৰিব, তাৰমানে ছোৱালী বিয়া দিবা। মই গ্ৰহণ জনাইছোঁ। আজিৰ দিনটো এটা বৰ উল্লেখযোগ্য দিন। আজি আমি মাতৃসকলক সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। যিগৰাকী মাতৃ কিমান কষ্টৰ মূৰত এটা সন্তান ডাঙৰ কৰি পঢ়াই শুনাই আগবঢ়াই দিয়ে, সেই কষ্টটো আমি মাতৃসকলেহে বুজিব পাৰোঁ। এটা ৰিজাল্ট ভাল হ'ল, সকলোৱে সম্বৰ্ধনা জনাই ভাল লাগে। তাৰ ল'ৰা পুৰুষৰ নামটোৱে ওলাই দিছিলে, কিন্তু তাৰ আঁৰত যে মাতৃৰ ভূমিকাটো আছে সেই কথাখিনি মানে আমাৰ কেতিয়াও মানে বহুত ক্ষেত্ৰত নোলায়। ঠিক তেনেকৈ যদি আমি মোৰ নিজৰ মাৰ কথা ভাবোঁ, মই পিছতহে মাতৃ হৈছোঁ, তাৰ আগতেতো মোৰ মা আছিলে। এইবিলাক বহুত ইম'চনেল হৈ যায় কথাবোৰ। গতিকে মোৰ মাৰ কথা যদি ভাবোঁ, আজি হয়তো মোৰ মা নাই, কিন্তু পাৰিব লাগিব, তোমালোকে গানত পাৰিব লাগিব, স্পৰ্টছত পাৰিব লাগিব, য়োগা আছে, কিবা কিবি ধেৰ কম্পিটিশ্যন আছে। আগতে আমাৰ দিনত ইমান কম্পিটিশ্যন নাছিল, আজিকালি ইমানেই কম্পিটিশ্যন হৈ গ'ল। আৰু কি কয় ছ'চিয়েল কম্পিটিশ্যন এটা আছে, মোৰ ল'ৰাই ইমান পাইছে কিন্তু তেওঁলোকৰ ল'ৰাই ইমান পালে, এটা মানসিক এটা অন্ততঃ এটা কম্পেৰিজন এটা হৈয়ে যায়, নহয়নে বাৰু? সেই কম্পেৰিজনটোত এই ল'ৰা ছোৱালীখিনিৰ মানসিক অৱস্থা কেনেধৰণৰ হৈছে আমি জানো কেতিয়াবা ভাবি চাইছোঁ? তো সেইটোৰ ওপৰত আমি কি কৰিব লাগিব, এই লাইফ স্কিল বা ক্ৰিয়েটিভ স্কিল যিটো হয়। মুৰব্বী অধ্যাপিকা 1975 চনত জন্মগ্ৰহণ কৰা, মাতৃবিদ্যাত জন্মগ্ৰহণ কৰা মলয়া গগৈ 2008 চনৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক পদৰ লগত জড়িত আছে। তেখেতৰ বিভিন্ন সৰ্বভাৰতীয় প্ৰকল্পৰ লগতো জড়িত হৈ আছে। আৰু এটা অতিকে নতুন পথৰ যাত্ৰী আমি, নতুন দিন আদৰো আজি, নতুন পথৰ যাত্ৰী আমি, পুৰণি কালিমা গৈ পাহৰি, পুৰণি কালিমা গৈ পাহৰি, নতুন দিনৰ নাৰী আমি, নতুন দিন আদৰো আজি, নতুন পথৰ যাত্ৰী আমি, নিচাৰে ৰে গামা
গামাপা সানি ধানি দাপাদা পামা গামারেসা বিজ্ঞান প্রযুক্তি প্রগতিরে আগবাঢ়ি যাওঁ আমি দিনে দিনে বিজ্ঞান প্রযুক্তি প্রগতিরে আগবাঢ়ি যাওঁ আমি দিনে দিনে দাহক বান্ধো নয় পুৰণি খুলি দাহক বান্ধো নয় পুৰণি খুলি খুবই মন সমীৰণ বিলামি নতুন দিন আদৰো আজি নতুন পথৰ যাত্ৰী আমি নারী মহিমাময়ী নারী করুণাময় মাতৃরূপিণী নারী করিয়কি দুষ্কৃতি নাকিনী বিশ্ব বিনোদিনী বীর কবিনী গরিমাময়ী নারী মহিমাময়ী নারী করুণাময় মাতৃরূপিণী নারী করিয়কি দুষ্কৃতি নাকিনী